মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ শিৱদৌল প্ৰাংগণত। আজি 14 ফেব্ৰুৱাৰী আৰু এই 14 ফেব্ৰুৱাৰীৰ দিনাখনৰ পৰা আৰম্ভ হৈছে শ্ৰী শ্ৰী মহা শিৱৰাত্ৰি পূজা আৰু মেলা। আজি সন্ধিয়াৰ পৰা মুকলি হ'ব শিৱসাগৰত শিৱৰাত্ৰি মেলা। শিৱৰাত্ৰি পূজাৰ উপলক্ষে যি মেলা আয়োজন কৰে সেই মেলা আজিৰ পৰা অনুষ্ঠিত হ'ব আৰু 15 ফেব্ৰুৱাৰী পুৱা 4 বজাত দৰ্শনাৰ্থীসকলৰ বাবে শিৱদৌলৰ দুৱাৰ খুলি দিয়া হ'ব আৰু সন্ধিয়া 7 বজাত শ্ৰী শ্ৰী মহা শিৱৰাত্ৰি পূজাৰ বাবে দুৱাৰ বন্ধ ৰাখিব আৰু তাৰপাছত 16 ফেব্ৰুৱাৰী সন্ধিয়া 5 বজালৈকে আপোনাৰ লগ্ন থাকিব আৰু তেতিয়ালৈকে আপোনাৰ দৰ্শনাৰ্থীসকলে আহি পেলাই দৰ্শন কৰিব পাৰিব। আৰু আমাৰ লগত আছে এজন জ্যোতিষী আৰু আমি তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। ओम नमः शिवाय, नमो नमः। आज से महाशिवरात्रि का मेला जो शिवसागर में बढ़ता है वो स्टार्ट हो गया है और बाकी का जो शिवरात्रि पड़ा है वो 15 और 16 तारीख को पड़ा है, जिसमें 15 तारीख को आएगा शाम को 5:34 से स्टार्ट होगा और 16 तारीख को अपना शाम को सोमवार को 5:04 में खत्म हो जाएगा। एक आशीर्वाद दे दीजिए सबको। ओम नमः शिवाय, नमो नमः। ओम नमामि समीसा निर्माण रूपम विभुम व्यापकम ब्रह्म वेद स्वरूपम निजम निर्गुणम निर्विकल्पम निरीहम चिदाका सवाका सवासम भजेहम मैं सत्यम शिवम सुंदरम। ओम नमः शिवाय, नमो नमः। जो भी मनोकामना है वो आकाश लिंग शिवलिंग है यहाँ पर शिवसागर में बहुत फेमस है और जो भी मनोकामना होती है वह पूर्ण कर देता है। ओम नमः शिवाय, नमो नमः। হয় দাদা আজি কেলে আহিছে ইয়ালে? যেহেতু আজি প্ৰথম দিনাখন 14 তাৰিখ আজি আৰম্ভ হৈছে, কি ক'ব? পূজাৰ কাৰণে আহিছে নেকি? নহয়, মই কমিটিৰ মানুহে। কি ধৰণে আয়োজন কৰা হৈছে? আয়োজন আপোনাৰ আৰম্ভ হৈ গৈছে। যিখিনি আমাৰ শিৱৰাত্ৰি মেলাৰ কাৰণে আয়োজন কৰিব লাগে দোকানবিলাক পোহৰবিলাক কমপ্লিটলি বনোৱা হৈ গৈছে। দোকানবিলাকৰ এলটমেণ্ট চলি আছে এতিয়ালৈকে। কালি কিমান দোকান দিছে? মই যিমান জানো সেইমতে 430ৰ ওচৰা-ওচৰি কিবা দোকান আমাৰ বনোৱা হৈছে। মানে এতিয়ালৈকে মই জনা মতে বিহাৰ, গুৱাহাটী, সুদূৰ পঞ্জাৱ, লক্ষ্ণৌ আৰু উৰিষ্যা সেইখিনি মানুহ মই অহা দেখিছোঁ আৰু দোকানত কথা পাতি থকা দেখিছোঁ। আৰু আমাৰ বিশেষকৈ শিৱসাগৰৰ ওচৰৰ যিখিনি ৰাইজ সদায় আহে, নাগালেণ্ডৰ পৰাও আমাৰ লোকেল যিখিনি আহে সেইখিনি আহি পালে। হয়, ইয়াত আপোনাৰ এই ধৰণে দৰ্শনাৰ্থীসকল আহিব। আপোনাৰ ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা আপোনাৰ ইয়াত আৰম্ভ কৰিব। ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা ইয়াত আপোনাৰ আৰম্ভ কৰিব। সন্ধিয়া 5 বজাৰ পৰা আপোনাৰ লগ্ন আৰম্ভ হ'ব আৰু 16 ফেব্ৰুৱাৰীলৈকে আপোনাৰ এই লগ্ন থাকিব সন্ধিয়া 5 বজালৈকে। আৰু সেই সময়ত আহি পেলাই ইয়াত আপোনাৰ দৰ্শনাৰ্থীসকলে দৰ্শন কৰিবলৈ সুবিধা আয়োজন কৰি দিব দৌল কমিটিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।